সেৱা সেতু ৱেবছাইটটোৰ যোগেদি আপুনি ডেথ চাৰ্টিফিকেট এখনৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো অনলাইন যোগে ডেথ চাৰ্টিফিকেট এখন এপ্লাই কৰিবলৈ হ'লে প্ৰথম আপোনালোকে সেৱা সেতুৰ যোনটো ৱেবছাইট আছে এই ৱেবছাইটটোলৈ আহিব লাগিব আৰু এই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকে যোনটো লগইন এণ্ড ৰেজিষ্টাৰ অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি আপোনাৰ যোনটো সেৱা সেতু আইডি আছে সেই আইডিটো দি আপোনাৰ যোনটো সেৱা সেতু লগইন হয় সেই লগইনটো প্ৰথম কৰি ল'ব লাগিব। তো মই মোৰ যোনটো সেৱা সেতু আইডি হয় সেই আইডিটো দি প্ৰথম ইয়াত লগইনটো কৰি লৈছোঁ আৰু আপোনালোকেও এনেদৰে আপোনাৰ যোনটো আইডি হয় সেই আইডি নাম্বাৰটো দি আপোনালোকে প্ৰথম সেৱা সেতু আইডিটো লগইন কৰি ল'ব। ইয়াত আপোনালোকে এইফালে ছাইডত যোনটো হোমৰ কাষতে ছাৰ্ভিচৰ অপশ্যন আহিছে আপোনালোকে ইয়াতে ছাৰ্ভিচত ক্লিক কৰিব আৰু ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে ছাৰ্চ বাৰত ছাৰ্চ কৰিব ডেথ চাৰ্টিফিকেট। তো ডেথ চাৰ্টিফিকেট বুলি ছাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো পাৰ্মিশ্যন ফৰ ডিলে ডেথ ৰেজিষ্ট্ৰেশ্যনৰ যোনটো অপশ্যন আহিছে আপোনালোকে ইয়াতে এপ্লাই যোনটো অপশ্যন আছে এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ডেথ চাৰ্টিফিকেট এখন আপোনালোকৰ ওলোৱা পলম হ'লে আপোনালোকৰ ৰিকুৱাৰমেণ্টত ডকুমেণ্টছ কেইটামান লাগে। ইয়াত আপোনালোকে প্ৰথম এপ্লিকেশ্যন ফৰ্মখন লাগিব, তাৰপিছত আহিলে হস্পিটেল এণ্ড ডক্টৰ চাৰ্টিফিকেট ৰিগাৰ্ডিং ডেথ, তাৰপিছত আহিলে প্ৰুফ অফ ৰেচিডেণ্ট। তো প্ৰুফ অফ ৰেচিডেণ্টৰ কাৰণে এটা ডকুমেণ্টছ দিব লাগিব, তাৰপৰা এফিডেভিটটা আপোনালোকে বনাই নিব লাগিব আৰু এফিডেভিটটোৰ পিছত আহিলে এনি আদাৰ ডকুমেণ্টছ। তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে ডেথ চাৰ্টিফিকেটখনৰ কাৰণে আবেদন কৰিব পাৰিব। তো এপ্লাই কৰিবলৈ ইয়াত যোনটো এপ্লাই নাও অপশ্যন আছে আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব আৰু এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত প্ৰথম এপ্লিকেণ্ট নেমত আবেদনকাৰী যোনে এপ্লাই কৰিছে তেওঁৰ নামটো দিব, তাৰপিছত তেখেতৰ জেণ্ডাৰটো দিব, জেণ্ডাৰটো দি হোৱাৰ পিছত আহিলে তেখেতৰ মোবাইল নাম্বাৰ, ইমেইল আইডি, তাৰপৰা পান নাম্বাৰ, তাৰপিছত তেখেতৰ দেউতাকৰ নাম, তাৰপিছত ৰিলেশ্যন উইথ ডেথ কেছ মৃতকৰ সৈতে তেখেতৰ সম্পৰ্কটো কি সেইটো দিব, তাৰপিছত আহিলে নেম অফ দ্য ডেথ কেছ মৃত ব্যক্তিজনৰ নাম যাৰ নামত আপোনালোকে ডেথ চাৰ্টিফিকেটখন বনাব বিচাৰিছে তেখেতৰ নামটো দিব লাগিব, তাৰপৰা ডেথ কেছ জেণ্ডাৰ তেখেতৰ জেণ্ডাৰটো দিব, তাৰপৰা ডেট অফ ডেথ তেখেতৰ কেতিয়া মৃত্যু হৈছিলে সেই মৃত্যু হোৱা তাৰিখটো দিব, তাৰপিছত ইয়াত আপোনালোকে কিমান বছৰ হৈছে সেইটো ইয়াত নিজেই ওলাই যায় আপোনালোকে তাৰিখটো দিয়াৰ পিছত। তাৰ প্লেচ অফ ডেথ আপোনালোকৰ তেখেতৰ মৃত্যু ক'ত হৈছিলে, হস্পিটেল, হাউচ নে ঘৰত, হাউচ নে বেলেগ ক'ৰবাতটো সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত যেতিয়া আপোনালোকে এইটো দিব তো ইয়াৰ পিছত আপোনালোকে ইয়াত যোনটো এড্ৰেছ হয় হোম হস্পিটেল সেই এড্ৰেছটো আপোনালোকে দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ৰিজন ফৰ বিং লেটটো পলম হোৱাৰ কাৰণটো আপোনালোকে কি কাৰণে ডেথ চাৰ্টিফিকেটখন বনোৱা দেৰি হৈছে সেই কাৰণটো আপোনালোকে ইয়াত লিখি দিব লাগিব। তো আপোনালোকে তাৰপিছত আহিলে ফাদাৰ নেম অফ দ্য ডেথ কেছ দেউতাকৰ নামটো দিব তেখেতৰ, তাৰপিছত মাদাৰ নেম অফ ডেথ কেছ মৃতকৰ মাকৰ নামটো দিব, তাৰপৰা এড্ৰেছ অফ দ্য ডেথ কেছ মৃতকৰ ঠিকনা ষ্টেটটো আপোনালোকৰ চিলেক্ট হৈ থাকিব, ডিষ্ট্ৰিক্টটো দিব লাগিব, তাৰপৰা ছাব ডিভিজনটো দিব, তাৰপৰা ৰেভিনিউ চাৰ্কলটো তেখেতৰ কি হয় সেইটো দিব, তাৰপৰা ভিলেজ টাউনৰ নামটো দিব, তাৰপৰা পিনক'ডটো দিব। তো এইকেইটা দি হোৱাৰ পিছতে আপোনাৰ যোনটো ডেথ চাৰ্টিফিকেটৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেইটো আপোনালোকৰ ইয়াত সম্পূৰ্ণ হৈ যাব। তো ডেথ চাৰ্টিফিকেটৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো ইয়াত আপোনালোকে এই ফৰ্মখন পোৱালেই সম্পূৰ্ণ হৈ যাব। তো তাৰপিছত আপোনালোকৰ প্ৰথম যোনকেইটা ডকুমেণ্টছ দেখুৱাইছিলোঁ সেই ডকুমেণ্টছকেইটা আপোনালোকে আপলোড কৰিব লাগিব। তো নেক্সটত ক্লিক কৰি আপোনালোকে ডকুমেণ্টছকেইটা আপলোড কৰি দিব আৰু ডকুমেণ্টছকেইটা আপলোড কৰি হোৱাৰ পিছত আপোনালোকে 30 টকা এটাৰ সেৱা সেতুৰ যোনটো অনলাইন চাৰ্জ হয় সেই চাৰ্জটো কটাব লাগিব আৰু চাৰ্জটো কাটি হোৱাৰ পিছতে আপুনি এটা ৰিচিপ্ট পাব আৰু সেই ৰিচিপ্টটোৰ সহায়তে আপুনি 10 দিনৰ ভিতৰত আপোনাৰ যোনখন ডেথ চাৰ্টিফিকেটৰ পাৰ্মিশ্যন কপি হয় সেই পাৰ্মিশ্যন কপিটো আপুনি সেৱা সেতু ৱেবছাইটটোৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে ডেথ চাৰ্টিফিকেট এখনৰ কাৰণে যদি ডেথ চাৰ্টিফিকেট এখনৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তো দেৰি হোৱা তো ইয়াতেই আপোনালোকে এনেদৰে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব।